হেল্ল' এভৰিৱান এডুপইণ্ট ইউটিউব চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত ডিছকাছ কৰিব গৈছোঁ যে আমি মেইনছৰ প্ৰিপেৰেশ্যনটো কৰোঁ নে নকৰোঁ, বা APSC CC 2023 যিটো প্ৰিলিমছ হৈ গ'ল, সেই প্ৰিলিমছৰ ৰিজাল্ট সাধাৰণতে কিমান দিনৰ ভিতৰত দিয়াৰ চান্সেছ আছে, এক্সপেক্টেড ৰিজাল্ট ডিক্লেয়াৰ দিয়া কিটো ডেট হয় কোনটো, তাৰোপৰি আমি মেইনছৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰোঁ নে নকৰোঁ, বা কোনটো ছেফ স্ক'ৰ হয় যাতে আমি ধৰিব পাৰোঁ যে ইমানটো স্ক'ৰ পালে আমি মানে মেইনছৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়াই ভাল। গতিকে মই ইয়াত ফাৰ্ষ্ট আমি এইটো কুৱেশ্যন লৈছোঁ যে কেতিয়া আমি মেইনছৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম। মোৰ মতেতো হ'ল যে যিহেতু অলৰেডি প্ৰিলিমছ শেষ হ'ল আৰু অতি শীঘ্ৰেই ৰিজাল্ট দিবই, চ' আমি মেইনছৰ প্ৰিপাৰেশ্যন ইতিমধ্যে আৰম্ভ কৰি দিয়াটোৱে ভাল। আৰু মেইনছৰ এটা ভাষ্ট পৰ্চন, তাত আপোনাৰ 6খনকৈ পেপাৰ থাকিব, SA পৰা আদি কৰি GS5 লৈকে 6খন পেপাৰ থাকিব। গতিকে আমি প্ৰথম নিজৰ গোটেই থিয়ৰিটিকেল নলেজখিনি, এনালিটিকেল স্কিলছখিনি বঢ়াবলৈ হ'লে আমি আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব। গতিকে এতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰিলেহে এক্সাম হোৱালৈকে আমি নিজকে মানে ৰেডি কৰিব পাৰিম। ছেকেণ্ড কুৱেশ্যনটো হ'ল যে কিমানটো ছেফ স্ক'ৰ ধৰিলে মানে আমি মেইনছৰ কাৰণে মানে প্ৰিপেয়াৰ কৰাটো ছেফ বুলি ভাবোঁ, কোনটো ছেফ স্ক'ৰ হয় যাতে চান্সেছ বাঢ়ি থাকে যে মানে আমি চিলেক্ট হ'ম ফৰ দ্য মেইনছ। চ' ইয়াত মই ক'বলৈ গ'লে পুনৰ মোৰ আগৰ ভিডিঅ'টো মই কৈছিলোঁ নিজৰ এক্সপেক্টেড কাট অফখিনি, তো গতিকে মই আকৌ এবাৰ ক'ম যে যদি আপুনি আনৰিজাৰ্ভ কেটেগৰী হয় তেন্তে যদি আপুনি 80+ স্ক'ৰ কৰিছে তেন্তে আপুনি মেইনছৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। ঠিক তেনেদৰে তাৰপৰা 10 মাৰ্ক কমাই দিয়ক, 70+ যদি স্ক'ৰ কৰিছে OBC কেটেগৰীৰ মানুহে তেন্তে মেইনছৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। 60+ যদি স্ক'ৰ কৰিছে SC কেটেগৰী ST কেটেগৰীৰ মানুহে তেন্তে আপোনালোকে মেইনছৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। ইয়াৰোপৰি আমি মানে ৰিজাল্ট এতিয়া কোনটো ডেটৰ ৰিজাল্ট এক্সপেক্টেড, মানে কেতিয়া মানে ৰিজাল্ট দিয়া এক্সপেক্টেড সম্ভাৱনা আছে বা এক্সপেক্ট কৰিব পাৰি। যোৱাবাৰৰ যদি আমি পেটাৰ্ণটো চাওঁ, যোৱাবাৰ 26 মাৰ্চত এক্সাম হৈছে আৰু ৰিজাল্ট দিছে আপোনাৰ 12 এপ্ৰিলত বা 11 এপ্ৰিল নে 12 এপ্ৰিলত দিছিলে। গতিকে অন এন এভাৰেজ 15 ডেইজ লাগিছে যোৱাবাৰ ৰিজাল্ট দিবলৈ। যোৱাবাৰ ষ্টুডেণ্ট আছিলে অলমষ্ট 65,000 to 70,000 কেণ্ডিডেটছে এক্সামিনেশ্যন দিছে, অলমষ্ট 32,000-এ CSET পাছ কৰিছে, তাৰে ভিতৰত 10,000 ষ্টুডেণ্টছে মেইনছৰ কাৰণে চিলেক্ট হৈছে। এইবাৰো অলমষ্ট 60,000-65,000-এই কেণ্ডিডেটেই এক্সাম দিছে, বাট এইবাৰ চিলেক্ট কৰিব 2,300 বা 2,500 ষ্টুডেণ্টছ। বাৰু যি কি নহওক, আমাৰ মেইনছ হোৱা অলৰেডি আজি 6 দিন পাৰ হৈ গ'ল। 18 মাৰ্চত হৈছিলে, আজি 24 মাৰ্চ হৈ গ'ল, কাইলৈকে মই এই ভিডিঅ'টো আপলোড দিয়ালৈকে 25 মাৰ্চ হৈ যাব। চ' অলৰেডি 6-7 দিন পাৰ হৈ গ'ল। গতিকে আমি সেইটো যদি ধৰোঁ, নেক্সট 10 ডেইজৰ ভিতৰত, অৰ্থাৎ এপ্ৰিলৰ 5-6 তাৰিখৰ ভিতৰলৈকে কিন্তু মানে ৰিজাল্ট দি দিব লাগে। তেওঁলোকৰ আগৰ যিটো পেটাৰ্ণ, আগৰ যিটো সম্ভাৱনা আগতে দিয়া, তো সেইমতে চাবলৈ গ'লে নেক্সট 10 ডেইজৰ ভিতৰত ৰিজাল্ট দিব লাগে। আৰু একো নহ'লেও বিহুৰ আগে আগে হ'লেওতো ৰিজাল্টটো দিবই। গতিকে আজি এই ভিডিঅ'টোত এইখিনি কথাই ডিছকাছ কৰিবলৈ আহিছিলোঁ যে মানে আপুনি প্ৰিপেৰেশ্যনটো সোনকালে ষ্টাৰ্ট কৰিয়ে দিয়ক, ৰৈ থাকিব নালাগে ৰিজাল্টলৈ। যি হয় ৰিজাল্টটো ভগৱানৰ ওপৰত দেখা যাব। আপুনি নিজৰ বেষ্টখিনি প্ৰিলিমছত দিলে, এতিয়া বাকীখিনি চব যিখিনি হ'বলগীয়া আছে ভগৱানৰ ওপৰত, তাৰোপৰি আপোনাৰ লাকটোও আছে সেইটোৰ লগত ফেভাৰ কৰি। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক আৰু ভালদৰে ষ্টাৰ্ট কৰক। এছেৰ পৰা ষ্টাৰ্ট কৰক। এছেটো বহুত ইম্পৰ্টেণ্ট ফেক্টৰ, যোৱাবাৰ বহুত ইম্পৰ্টেণ্ট ৰোল প্লে' কৰিলে এছেখনে একচুৱেলি। গতিকে এছেৰ পৰাই ষ্টাৰ্ট কৰক। আৰু ছেফ স্ক'ৰখিনি মই ক'লোৱেই অলৰেডি, ইমানখিনি এইটো এটা সাধাৰণতে ছেফ স্ক'ৰ। বহুতবোৰ ভিডিঅ'ও চাইছোঁ, চবেই সেইটো টাইপৰে কৈছে ছেফ স্ক'ৰটো। তাৰোপৰি ৰিজাল্টৰ এক্সপেক্টেড ডেটটো মোৰ মতে সিমান মানৰ ভিতৰতে দিব লাগে। গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটোত। পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। থেংক ইউ।